মই প্ৰথমেই চামগুৰিবাসী ৰাইজক সকলোকে মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। তেওঁলোকে বিভিন্ন ব্যস্ততাৰ মাজতো হ'লেও শেষ হ'ল আৰু আমি ভোটাধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে সকলো আজি ইয়াত ওলাই আহিছে আৰু ময়ো যিহেতু ইয়াৰ ভোটাৰ, গতিকে আমাৰ পৰিয়াল লৈ মই আজি ইয়াত ভোটদান কৰিলোঁ। মই সকলোকে ধন্যবাদ জনাইছোঁ যে সকলো দেখিছোঁ এটা উৎসৱমুখৰ পৰিৱেশেৰে ওলাই আহিছে। আৰু আপুনি যে কৈছে যে পুৱা বেলৰ পৰা পৰিঘটনা এইবাৰ যেনেধৰণৰ হৈছে, মই ভাবোঁ পৃথিৱীত এনেধৰণৰ ঘটনা উপনিৰ্বাচনে এইবাৰ যিটো হৈছে কেতিয়াও হোৱা নাই। যোৱাকালি আপোনালোকে জানে যে এখন লিষ্ট লৈ লৈছে, বিভিন্ন অফিচাৰে বিভিন্ন ঘৰত গৈ দুখীয়া মানুহবিলাকক ৰেড কৰিছে। সন্মানীয় কিছু মানুহক গৰু চোৰৰ কেছ দি, গৰু চোৰকেইটা বহি আছে ক'ত আপোনালোকে জানে, কেছ দি মানুহক লাঞ্ছনা কৰিছে। সেইবিলাক মানুহে বহুত বেয়া পাইছে আৰু সেইকাৰণেও ধৰি লওক এটা যিটো নীৰৱ ভোট, সেইটো যিসকলে কৰিছে তাৰ বিপৰীতে গৈছে। আজি যোৱাকালি নোহোৱা নোপোজা কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াকো প্ৰায় 2টামান বজাত এটা আপলোড কৰিছোঁ। মোৰ নগাঁৱত থকা ঘৰত কেইবাজনো লোকে আহি অস্ত্ৰ শস্ত্ৰ লৈ বিভিন্ন ধৰণেৰে বেয়া কথা কৈ মোক আক্ৰমণ কৰি একদম ক'ব নোৱাৰা কিছুমান কথা কৈছে। আজি মই ৰাতিপুৱা ইয়ালৈ আহিবলগীয়া হৈছে। অহাৰ আগতে মই নগাঁও সদৰ থানাত মোৰ পৰিয়াল হৈ মই এজাহাৰ দিবলগীয়া হৈছে। এজাহাৰৰ কপিটো আপোনালোকে তাত পাব। আজি এই ফটোখন আপোনাৰ আপলোড কৰিছে তেওঁলোকে ইয়াত অহাৰ আগত তলত কৰি তেওঁলোকে এইটো মোৰ ঘৰত 1টা বজাত আজি ৰাজনীতিৰ কি পৰ্যায় পাইছে, পৰিৱেশটো বহুত বেয়া কৰিছে। মাজে এইবিলাক মই এনেকুৱা হেৰি গ'লে বেছি হৈ থাকিলে ৰাজনীতিয়ে এৰি দিম। মই আপোনাক ক'লোঁ, যদি এইটোৱেই হয় হিমন্ত বিশ্ব শৰ্মাই এনেদৰে মুখ্যমন্ত্ৰী হৈ এই ধৰণৰ কৰি থাকিলে মই ঘৰতে বহি থাকিম, সেইটোৱেই ভাল। এইবিলাক আৰু তিতা কেহা তেওঁলোকে কৰা ঘটনাবিলাক আকৌ আমাক চুৱে, আমি কৰা বুলি কয়। বহুত অস্থিৰ, এতিয়া আপোনাক তেওঁলোকক নধৰে, কিন্তু যিবিলাক সৎ দুখীয়া মানুহ, ঠিক কথা, মইতো আপোনাৰ যি হৈ আছে আপুনি ঘৰত ভাবকচোন। ৰাতি মই পৰিয়ালটোক ভাগৰে যুগৰে গৈ পেলাই শুই থকা অৱস্থাত 1টা 2টাত যদি তেনেকুৱা অস্থিৰ, মোৰ জীৱনতো হোৱা নাই তেনেধৰণৰ কথা। আমাৰ এইখিনি জেগাত তেনেকুৱা নহয়। আজি কি হৈছে, কিয় এইবিলাক উদগনি জনাইছে? যদি প্ৰথমেই যদি আপোনাৰ শিৱামণি বৰাৰ ঘৰটো আমাৰ যিটো গাড়ী চলিছে সেইটোৱে যদি একশ্যন হ'লহেঁতেন, এইটো মানে এনেধৰণৰ আজি আৰু যোৱাকালি জানে কি কৰিছে মই আপোনালোকে দেখাম। যোৱাকালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই সকলো পৃথিৱীৰ নিয়ম কানুন ভাঙি তেওঁ নিজেই কেম্পেইন কৰিছে। যোৱাকালি নিৰ্বাচনী বিধি সম্পূৰ্ণৰূপে ভংগ কৰি ৰাতি তাকো 2টা বজাত তেওঁ এজন মানুহ পঠিয়াই দিছে। কেনেকৈ ঘৰৰ পৰা ওলাই তেওঁ গৈছে, তেওঁ যিটো কৰিছে, এইফালে তেওঁ পূৰা এজেঞ্চি লগাই বিভিন্ন অফিচাৰ লগাই বিভিন্নজনৰ ঘৰ ৰেড কৰিছে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই নিজেই 2টা বজাত এটা ৰিকুৱেষ্ট কৰিছোঁ যে মোৰ ঘৰত থকা এই কথাটো অকণমান আপুনি চাব লাগে। মই ৰাতি এই ভিডিঅ'টো আপলোড কৰিছোঁ আৰু 2:26 এইজন মুখ্যমন্ত্ৰীক দিছোঁ। ছ'চিয়েল মিডিয়া নহয়, মই নিজে হোৱাটছএপত গৈ তেওঁ ৰিকুৱেষ্ট কৰিছোঁ। নিজৰ পাৰ্চনেল নাম্বাৰত মই কৈছোঁ যে মোৰ ছিকিউৰিটিৰ কাৰণে 2:26। গতিকে মই কৈছোঁ যে on 13/11/2024 at about 1 AM 12:15 numbers of goons and miscreants armed with deadly weapons came in 4 vehicles to my residence at Nagaon town. They tried to enter into my residence. They vandalized in front of my residence, abused and threatened me and my family members. They came with the intention to kill me and my family members. You are advised to take necessary action in this regard and ensure safety and security to
of mine and family members, Rukibul Hussain, MP Dhubri HPC, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া মই বিনম্ৰভাৱে এইটো অনুৰোধ কৰি এইটো পঠিয়াইছোঁ কাৰণ মোৰ ঘৰখনে খুব ভয় খাইছে ৰাতি বিহাৰে এতিয়া শিকিব বিহাৰ চিহাৰ ওপৰত ৰাতি কাৰ ঘৰ ৰেড কৰিছে চাওকচোন লিষ্ট এখন লৈ লৈছে তাৰে এজন মানুহ চবৰে থাকেতো বহুত আপোনাৰ এজনে মোক কৈ দিছে অমুকৰ ঘৰ ৰেড কৰিব তমুকৰ ঘৰ ৰেড কৰিব দুখীয়া মানুহ ইভেন আজি যাতে মোৰ এজেণ্ট হ'ব নোৱাৰে তাৰ কাৰণে বহুতো ঘৰ ৰেড কৰিছে এটা গৰু চোৰৰ কেছ লগাই দিছে তিনিটাক আপোনাৰ কোনো নাই তেওঁ চিৰু নামৰ চিৰাজুদ্দিন বুলি মানুহটোক ঘৰ যিটো লগাইছে কোনো ধৰণৰ ইনচিডেণ্টৰ লগত জড়িত কোনো কেম্পেইনিঙতো আপোনাৰ বহুত দূৰ তেওঁকো আপোনাৰ নি এনেকুৱা ধৰণৰ 109 লগাইছে এটেম্প টু মাৰ্ডাৰ কেছত আসামী বনাইছে গতিকে এই ধৰণৰ কাম অকল এজনেই কৰিব পাৰে পৃথিৱীত এইজন হ'ল আমাৰ মাননীয় মুখ্যমন্ত্ৰী